ওম শান্তি 9 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সত্য পিতাৰ লগত ভিতৰে বাহিৰে সত্যনিষ্ঠ হ'বা, তেতিয়াহে দেৱতা হ'ব পাৰিবা। তোমালোক ব্ৰাহ্মণসকলেই ফৰিষ্টা তথা দেৱতা হোৱা। প্ৰশ্ন: এই জ্ঞান শুনা আৰু ধাৰণ কৰাৰ অধিকাৰী কোন হ'ব পাৰে? উত্তৰ: যিসকলে আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰিছে, যিসকলে সকলোতকৈ বেছি ভক্তি কৰিছে, তেওঁলোকেই এই জ্ঞান ধাৰণ কৰাত বহুত তীক্ষ্ণ হ'ব। উচ্চ পদো তেওঁলোকেই পাব। তোমালোক সন্তানসকলক কোনোৱে সোধে, আপোনালোকে শাস্ত্ৰ নামানে নেকি? তেতিয়া ক'বা, যিমান আমি শাস্ত্ৰ পঢ়িছোঁ, ভক্তি কৰিছোঁ, সিমান এই জগতত কোনেও নকৰে। এতিয়া আমি ভক্তিৰ ফল পাইছোঁ, সেয়েহে এতিয়া ভক্তিৰ প্ৰয়োজন নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. ৰচয়িতা আৰু ৰচনাৰ ৰহস্যক যথাৰ্থভাৱে বুজি আস্তিক হ'ব লাগে। ড্ৰামাৰ জ্ঞানত বিভ্ৰান্ত হ'ব নালাগে। নিজৰ বুদ্ধিক সদৰ পৰা আঁতৰাই বেহদত লৈ যাব লাগে। 2. সূক্ষ্মলোক নিবাসী ফৰিষ্টা হ'বলৈ সম্পূৰ্ণ পবিত্ৰ হ'ব লাগে। আত্মাত যি মলিনতা আছে, সেয়া স্মৃতিৰ শক্তিৰে আঁতৰাই পৰিষ্কাৰ কৰিব লাগে। বৰদান: ঈশ্বৰীয় ৰস অনুভৱ কৰি একৰস স্থিতিত স্থিত হৈ থাকোঁতা শ্ৰেষ্ঠ আত্মা হোৱা। যিসকল সন্তানে ঈশ্বৰীয় ৰসৰ অনুভৱ কৰি লয়, তেওঁলোকৰ জগতৰ সকলো ৰস স্বাধীন লাগে। যিহেতু এটা ৰসেই মিঠা, তেন্তে এফালেই মনোযোগ আকৰ্ষিত হ'ব নহয় জানো? সহজেই এফালে মন বহি যায়, পৰিশ্ৰম নহয়। পিতাৰ স্নেহ, পিতাৰ সহায়, পিতাৰ সংগ, পিতাৰ দ্বাৰা সৰ্বপ্ৰাপ্তিয়ে অনায়াসে একৰস স্থিতি গঢ়ি তোলে। এনেকুৱা একৰস স্থিতিত স্থিত হৈ থাকোঁতা আত্মাসকলেই শ্ৰেষ্ঠ। শ্লোগান: আৱৰ্জনা সমাহিত কৰি ৰত্ন দিয়া, অৰ্থাৎ মাষ্টৰ সাগৰ হোৱা। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। কোনোবাই নিজৰ সংস্কাৰ বা স্বভাৱৰ কাৰণে তোমালোকৰ সন্মুখত পৰীক্ষা ৰূপত আহক, কিন্তু তোমালোকে ছেকেণ্ডত নিজৰ শ্ৰেষ্ঠ সংস্কাৰেৰে এজনৰ স্মৃতিৰে এনেকুৱা আত্মাসকলৰ প্ৰতিও দয়াশীল সংস্কাৰ বা স্বভাৱ ধাৰণ কৰি লোৱা, এয়াই হৈছে উপকাৰ কৰা। ওম শান্তি।